খবৰ উজনি অসমত বিধানসভা নিৰ্বাচন প্ৰচাৰ অভিযান এতিয়া তুংগত উঠিছে 20 মাৰ্চত তিনিচুকীয়াৰ জানমুখ খেলপথাৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাবুৱা সমষ্টিৰ অন্তৰ্গত জানমুখ ৰাজহুৱা খেলপথাৰত এখন বিশাল জনসভাত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হৈ সম্বোধন কৰিব লক্ষাধিক জনতাক পাঁচখনকৈ জিলাৰ প্ৰায় 2,20,000 জনতা সমাগম কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিৰ কৰ্মকৰ্তাসকলে আজি জানমুখ খেলপথাৰত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ উপস্থিতিত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বিজেপিৰ কৰ্মকৰ্তা লগতে দলৰ প্ৰাৰ্থীসকলে এখন প্ৰস্তুতি সভা আয়োজন কৰি আগন্তুক 20 মাৰ্চত হ'বলগীয়া জনসভাৰ সম্পৰ্কে পৰিকল্পনা যুগুত কৰিছে উপাসনা গোস্বামীৰ প্ৰতিবেদন মাৰ্চত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে চাবুৱা সমষ্টিৰ যি জানমুখ খেলপথাৰত আহি লেজাইহলা গাঁৱৰ জানমুখ খেলপথাৰত আহি উপস্থিত হ'ব আৰু তাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে বৰ্তমান এইখন খেলপথাৰত মোৰ লগত বৰ্তমান লাহোৱাল সমষ্টিৰ যি প্ৰাৰ্থী বিনোদ হাজৰিকা তেখেত উপস্থিত আছে তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম এই মুহূৰ্তত জাক যোগাৰ কেনেধৰণৰ চলাইছে ইতিমধ্যে যোৱা 2016 চনৰ বিধানসভা নিৰ্বাচনত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এইখন ফিল্ডলৈ আহিছিল তেতিয়া 50-60,000 লোক সমবেত হৈছিল আৰু ডিব্ৰুগড় জিলা তিনিচুকীয়া জিলাত আমি প্ৰায় খুব এটা ভাল ফলাফল দেখাবলৈ সক্ষম হৈছিলোঁ প্ৰায় এটা সিটৰ বাহিৰে ডুমডুমা সিটৰ বাহিৰে আমি বাকী সকলো সিট আমি জয় হৈছিলোঁ আৰু এইবাৰ যেহেতু 2 লাখ লোকৰ আমি সমাৱেশৰ ইয়াত হেৰি লৈছোঁ 5খন জিলা সাঙুৰি পেলাই মই ভাবোঁ ইয়াৰ এটা ভাল প্ৰভাৱ আমাৰ এই 5খন জিলাত পৰিব আৰু এইবাৰ কেনেকুৱা আশা হৈছে ইয়াত কিমান মানুহ হ'ব পাৰে যেহেতু এটা মানে ইয়াত 2 লাখৰ অধিক লোক সমবেত হ'ব যেহেতু যোৱাবাৰে 50,000 হৈছিলে তেতিয়া এটা বেলেগ ধৰণৰ ৱেব আছিলে এতিয়া আৰু ইমান কাম হৈছে সেইকাৰণে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব ধন্যবাদ হয় 2 লাখ ইয়াত ৰাইজ হ'ব বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে আৰু তিনিচুকীয়াৰ যি বিধায়ক সঞ্জয় কিষাণ আমাৰ লগত বৰ্তমান উপস্থিত আছে তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম দাদা কি ক'ব কেনেধৰণৰ আপোনালোকে আয়োজন কৰিছে এইবাৰ মই আপোনালোকৰ চেনেলৰ জৰিয়তে সকলো ৰাইজকে জানমুখ খেলপথাৰলৈ আদৰণি জনাইছোঁ আপোনালোকে গম পাইছে ইতিমধ্যে যে 5খন জিলাৰ পৰা প্ৰতিনিধি ইয়াত উপস্থিত হ'ব আৰু ইতিমধ্যে আমি সকলোৱে জানো যে অসমৰ সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোট প্ৰদান কৰিবৰ কাৰণে অতি আগ্ৰহেৰে বাট চাই আছে আৰু এনেখনতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মাজলৈ আহিছে তো গতিকে নিশ্চয়তে অতি গুৰুত্বপূৰ্ণ হ'ব এইখন সভা আৰু নিশ্চয়তে ইয়াত এখন ভাল পৰিৱেশ সৃষ্টি হ'ব যাৰ দ্বাৰা আমি 2021 চনৰ নিৰ্বাচন আমি সহজভাৱে জয়লাভ কৰিবৰ কাৰণে আমি সক্ষম হ'ম সেয়ে আমি আশা কৰিছোঁ যে ইয়াত প্ৰায় 2 লাখতকৈ অধিক মানুহৰ সমাগম হ'ব ব্যাপক হাৰত প্ৰস্তুতি বৰ্তমান চলিছে আৰু বিজেপিৰ ফালৰ পৰা যিটো কৰ্মকৰ্তাসকল ইয়াত উপস্থিত আছে আৰু প্ৰায় 2 লাখ মানুহৰ অধিক ৰাইজ ইয়াত সমাবেত হ'ব বুলি সকলোৱে আশা কৰিছে যোৰহাট আৰক্ষী ড্ৰাগছ বিৰোধী অভিযান ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হৈছে মষ্ট ৱান্টেড বুবু কোঁৱৰক ৰাজমাহ পুখুৰী পাৰৰ পৰা বুবু কোঁৱৰক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে আমি সেই সন্দৰ্ভত জনাই গৈছোঁ যে কেনেধৰণে ড্ৰাগছ বিৰোধী অভিযান চলাইছে অসম আৰক্ষীয়ে তাৰ মাজতে যিহেতু আমি সমান্তৰালভাৱে কৈ গৈছোঁ যে যোৰহাটত দেখিবলৈ পোৱা গৈছে ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ সমাহাৰ আৰু প্ৰায় ঠায়ে ঠায়ে গলিয়ে গলিয়ে এতিয়া এনেধৰণে ড্ৰাগছ তাত শিপাবলৈ ধৰিছে ব্যৱসায়ীসকল আহিবলৈ লৈছে তাৰ মাজতে আৰক্ষীয়ে এক অভিযান চলাইছে ইতিমধ্যে আমি কৈছোঁ যে অসম আৰক্ষীয়ে অভিযান চলাইছে তাৰ মাজত যোৰহাট আৰক্ষীৰ যি অভিযান এই অভিযানত ইতিমধ্যে মষ্ট ৱান্টেড বুবু কোঁৱৰ গ্ৰেপ্তাৰ হৈছে ৰাজমাহ পুখুৰী পাৰৰ পৰা বুবু কোঁৱৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৰ্তমান আৰক্ষী জালত আছে আৰক্ষী জালত পৰিছে বুবু কোঁৱৰ বাইকখন পালে ক'পা লগত নাগালেণ্ড নে ক'পা লগত কোন আছিলে আৰু ইফালে বৰপেটা আৰক্ষীয়েও ড্ৰাগছ বিৰোধী অভিযান চলায় পালহাজি গাঁৱৰ পৰা 3 ড্ৰাগছ ব্যৱসায়ীক আটক কৰা হৈছে আৰজ খান তমিজুদ্দিন মহিদুল ইছলাম ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ আৰু গাঞ্জা জব্দ কৰা হৈছে অসম আৰক্ষীৰ এক বৃহৎ অভিযান ড্ৰাগছ বিৰোধী অভিযান আৰু এই ড্ৰাগছ বিৰোধী অভিযান বিগত বহুকেইটা মাহৰ পৰা চলি আছে তাৰ মাজত আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে বহু ঠাইৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ড্ৰাগছ কণ্টেইনাৰ বা ড্ৰাগছ ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে এই সফলপূৰ্বক অভিযান আমি দেখুৱালোঁ যে যোৰহাটত মষ্ট ৱান্টেড বুবু কোঁৱৰক গ্ৰেপ্তাৰ কৰিছে আৰু এয়া পালহাজিৰ পৰা আটক কৰিছে 3 অভিযুক্ত পালহাজি বজাৰত গাঞ্জা আৰু ড্ৰাগছৰ মানে তাত হেৰি হৈ আছে ব্যৱহাৰ হৈ আছে সেইমতে সংবাদ পাই আমি আমাৰ ছেকেণ্ড অফিচাৰ আৰু ষ্টাফসহ তালৈকে যাওঁ আৰু আমি পালহাজি বজাৰৰ ওচৰত 3জন ব্যক্তি আমি আটক কৰোঁ আৰজ খান তমিজুদ্দিন মহিদুল ইছলাম আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা আমি 2 কিলো
2.02 kg সাসপেক্টেড গাঞ্জা আৰু 7টা কণ্টেইনাৰ পাওঁ ব্ৰাউন চুগাৰ সাসপেক্টেড ব্ৰাউন চুগাৰৰ সেইমতে আমি তাতে সিজ কৰোঁ আৰু তেওঁলোকক আটক কৰি আনো আৰু আজি তেওঁলোকৰ এগেইনষ্টত কেছ এটা ইনিচিয়েট কৰা হৈছে আৰু তেওঁলোক তিনিজনকে মহামান্য আদালতত নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যত পুনৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ শোণিতপুৰ জিলাৰ 10খন আঞ্চলিক ছাত্ৰ সন্থাই সমূহীয়াকৈ সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী কা বাতিলৰ দাবী 10খন আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে উলিয়াইছে বিশাল বাইক ৰেলী প্ৰতিবাদৰ মাজতে চৰকাৰ বিৰোধী ধ্বনিৰে আছু কৰ্মীয়ে উত্তাল কৰি তুলিছে শোণিতপুৰৰ আকাশপতা লগতে নিৰ্বাচনত বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে আছুৱে আমি কা বাতিলৰ দাবী আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰি আহি আছোঁ আৰু ইতিমধ্যে 2019 কা বাতিলৰ দাবী কৰিব লাগিব এইটো এটা সুদৰ্শন ছাত্ৰ সন্থা আৰু লগতে ত্ৰিজাতীয় জনগোষ্ঠীয় সংগঠনৰ স্পষ্ট মত আমি সেই সাপেক্ষে আজি শোণিতপুৰ জিলা ছাত্ৰ সন্থাই শোণিতপুৰ জিলাৰ ইমূৰৰ পৰা সিমূৰলৈকে আমি বাইক ৰেলীয়ে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ সোণাপুৰৰ মিটনিৰ জগন্নাথ ধামত সমূহীয়া বিবাহ 24 জোৰ পাত্ৰ পাত্ৰীয়ে আবদ্ধ হ'ল বিবাহত আয়তীৰ উৰুলি পুৰোহিতৰ মন্ত্ৰ স্মৰণত মুখৰিত হৈ পৰে মিটনিৰ জগন্নাথ ধাম পৰিচালনা সমিতিৰ এই ব্যতিক্ৰমী আৰু আড়ম্বৰপূৰ্ণ কাৰ্যসূচী সকলোৱে শলাগ লৈছে আমি জনাইছোঁ যে সোণাপুৰৰ মিটনিৰ জগন্নাথ ধামত সমূহীয়া বিবাহ কাৰ্যসূচী সম্পন্ন হ'ল 24 জোৰ দৰা কইনাই অৰ্থাৎ পাত্ৰ পাত্ৰীয়ে এই বিবাহত আবদ্ধ হৈছে আয়তীৰ উৰুলি পুৰোহিতৰ মন্ত্ৰ স্মৰণত মুখৰিত হৈ পৰিল মিটনিৰ জগন্নাথ ধাম পৰিচালনা সমিতিৰ এই ব্যতিক্ৰমী আৰু আড়ম্বৰপূৰ্ণ কাৰ্যসূচী সকলোৱে শলাগ লৈছে হয় আমাৰ আজি শ্ৰী শ্ৰী মিটনি জগন্নাথ ধামত সমূহীয়া বিবাহ অনুষ্ঠান আয়োজন কৰা হৈছে যিসকল দৰা কইনাই কোনোবা গন্ধৰ্ব বিবাহ হৈছে পলুৱাই আনিছে তেওঁলোকৰ বিবাহ হোৱা নাই আমাৰ সামাজিক ৰীতি নীতি মতে বিয়া নহ'লে কিছু বাধা বাধিত থাকে গতিকে সেইবোৰৰ কাৰণে আজি সমূহীয়াভাৱে তেওঁলোকক বিবাহ অনুষ্ঠানৰ যোগেদি বিবাহ দিয়া হৈছে আজি অসমত নিৰ্বাচনী ৰণসিঙা বজাব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু ৰাজনাথ সিঙে মাৰ্ঘেৰিটা আৰু নাজিৰাত অনুষ্ঠিত হ'বলগীয়া জনসভাৰ অংশ ল'ব বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ অমিত শ্বাহে বিশ্বনাথ গহপুৰ আৰু ডেৰগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰি হেলিকপ্টাৰেৰে গৈ মাৰ্ঘেৰিটাৰ বৰগলাই আৰজি কমপ্লেক্সত আয়োজিত জনসভাত অংশ ল'ব অমিত শ্বাহে মাৰ্ঘেৰিটাত বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হৈ চলাব প্ৰচাৰ ইয়াৰ পিছতে নাজিৰাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সমষ্টিত কপনি তুলি বিজেপিৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইৰ হৈ চলাব প্ৰচাৰ ইফালে আজি প্ৰথমে বিশ্বনাথ তাৰ পিছত গহপুৰ আৰু ডেৰগাঁৱত নিৰ্বাচনী ৰণসিঙা বজাব ৰাজনাথ সিঙে বিশ্বনাথৰ সাধাৰু চাহ বাগিচাত বিশাল জনসভাত প্ৰমোদ বৰঠাকুৰৰ হৈ প্ৰচাৰ চলাই এপিচিচিৰ সভাপতি ৰিপুণ বৰা সমষ্টিত বিজেপি প্ৰাৰ্থী উৎপল বৰাৰ হৈ প্ৰচাৰ চলাব তাৰ পিছতে ডেৰগাঁৱত অগপ প্ৰাৰ্থী ভৱেন ভৰালীৰ হৈ ৰাজনাথ সিঙে প্ৰচাৰ চলাব দুয়োগৰাকী ষ্টাৰ কেম্পেইনাৰে যোৰহাটৰ বিমানবন্দৰৰ পৰা দিল্লীলৈ বুলি ৰাওনা হ'ব আনহাতে 17 মাৰ্চত একেদিনাই অসমত নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মাজুলী আৰু শদিয়াৰ জনসভাত অংশ ল'ব অমিত শ্বাহে হোজাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব যোগী আদিত্যনাথে 18, 19 আৰু 21 মাৰ্চত অসমত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 18 মাৰ্চত কৰিমগঞ্জৰ নিৰ্বাচনী সভাত অংশ লোৱাৰ বিপৰীতে 19 মাৰ্চত চাবুৱাৰ নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে যেহেতু আমি বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম গতিকে এই মুহূৰ্তত আমি সংযুক্ত হৈছো বিশ্বনাথৰ পৰা দেখুৱাবলৈ তুষাৰ হাজৰিকা আছে আমাৰ সৈতে তুষাৰ আপোনাৰ ওচৰলৈ আহিছো বিশ্বনাথৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰচাৰৰ বাবে কেনে ধৰণে সাজু হৈছে সকলো সেয়াও আমি দেখুৱাই যাম আপোনাৰ জৰিয়তে তুষাৰ হয় বাবৰি আজি অসমলৈ আহি আছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাজনাথ সিঙে তিনিখনকৈ নিৰ্বাচনী সভাত আজি আচলতে অংশগ্ৰহণ কৰিব তেওঁ প্ৰথমতে তেজপুৰৰ বিমানবন্দৰত তেওঁ অৱতৰণ কৰি আৰু হেলিকপ্টাৰ যোগে তেওঁ বিশ্বনাথ চাৰিআলিলৈকে আহিব আৰু বিশ্বনাথ চাৰিআলিত তেওঁ প্ৰমোদ বৰঠাকুৰৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পিছতে তেওঁ গহপুৰলৈ যাব গহপুৰত তেওঁ
উৎপল বৰা হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। তাৰ পিছত বিয়লি ভাগত তেওঁ আচলতে দেৰগাঁৱলৈ যাব। দেৰগাঁৱত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে এই যি বিশ্বনাথৰ সাধাৰু খেলপথাৰত যি নিৰ্বাচনী সভা অনুষ্ঠিত হ'ব ৰাজনাথ সিঙৰ, তাক লৈ এতিয়া প্ৰস্তুতি ইয়াত আচলতে প্ৰায় সম্পূৰ্ণ হৈছে। আৰু ইয়াত সুৰক্ষা ব্যৱস্থাটো এতিয়া কটকটীয়াত কৰি তোলা হৈছে। আৰু আৰক্ষীয়ে আচলতে গোটেই অঞ্চলটো এতিয়া গিজগিজাই আছে। অৰ্ধ সামৰিক বাহিনী ইয়াত নিয়োগ কৰা হৈছে। আৰু ক'ব লাগিব যে প্ৰায় 1,63,000 ভোটাৰ আছে এই বিশ্বনাথ বিধানসভা সমষ্টিত। আৰু ইয়াৰ অধিকাংশ ভোটাৰে হৈছে চাহ জনগোষ্ঠীয় ভোটাৰ। আৰু সেয়েহে চাহ জনগোষ্ঠীয় লোকসকলৰ অধিক ভোট লাভ যোনটো দলে কৰিব, সেই দলটোৱে আচলতে বিশ্বনাথত জয়লাভ কৰিব। আৰু সেইটোকে মূল মন্ত্ৰ হিচাপে লৈ আচলতে বিজেপিয়ে আজি এই সাধাৰু খেলপথাৰত এই যি ৰাজনাথ সিঙৰ যি সভা ইয়াত অনুষ্ঠিত কৰিছে। কাৰণ কিছুদিন পূৰ্বে এই সাধাৰুৰ যিসকল চাহ শ্ৰমিক আছিলে, মহিলা চাহ শ্ৰমিক, এই মহিলা চাহ শ্ৰমিকসকলক প্ৰিয়ংকা গান্ধীয়ে লগ ধৰি পেলাই মত বিনিময় কৰিছিল তেওঁলোকৰ লগত। আৰু ইয়াৰ কাষতে থকা যি প্ৰতাপগড় চাহ বাগিচা, সেই প্ৰতাপগড় চাহ বাগিচাটো এই প্ৰিয়ংকা গান্ধীয়ে চাহ শ্ৰমিকসকলৰ লগত আচলতে আলাপ আলোচনাত মিলিত হৈছিল। আৰু ইয়াৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে বিজেপিয়ে ৰাজনাথ সিঙক এই একেটা অঞ্চললৈকে আনিছে। আৰু এই যি প্ৰতাপগড় চাহ বাগিচা আৰু সাধাৰু চাহ বাগিচা, এই দুইখন চাহ বাগিচা ক'ব পাৰি যে চাহ বাগিচা পলিটিক্স চলিছে এইবাৰ। আৰু যিহেতু সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছিলে যে প্ৰিয়ংকা গান্ধীক লৈ সকলো আকৃষ্ট হৈ পৰিছিল, দৃষ্টি নিবদ্ধ আছিল প্ৰিয়ংকা গান্ধীৰ প্ৰতি, বা প্ৰচাৰ হৈছিল যথেষ্ট। গতিকে এইবেলি সেইবাবে হয়তো বিজেপিৰ তৰফৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী আহিছে ৰাইজৰ ওচৰলৈ যাবলৈ, আকৰ্ষণ বৃদ্ধি কৰিবৰ বাবে বা ৰাইজৰ পৰা মত বিনিময় কৰিবৰ বাবে। কি অভাৱ, কি অভিযোগ সেই সন্দৰ্ভত জানিবৰ বাবে নিশ্চিতভাৱে পাপৰি চাহ বাগিচাৰ শ্ৰমিক যিসকল আছে এই বিশ্বনাথত, এই চাহ বাগিচাৰ লোকসকলে আচলতে ভোট, ইয়াত প্ৰায় 42,000 ভোট আছে। আৰু এই চাহ বাগিচাৰ লোকসকলক ভোট যাতে বিজেপিয়ে লাভ কৰে, আৰু চাহ বাগিচা আচলতে বিজেপিৰ দুৰ্গ বুলি কোৱা হয়। আৰু এই দুৰ্গ যাতে কংগ্ৰেছে ভেদ কৰিব নোৱাৰে, তাৰে এয়া এক ৰণকৌশল বুলি ক'ব লাগিব। আৰু সেয়েহে আজি ৰাজনাথ সিঙৰ সভা এই সাধাৰু চাহ বাগিচাত ইয়াত আয়োজন কৰা হৈছে। আৰু কিছু সময়ৰ পিছতে প্ৰায় 12 বজাত আহি ৰাজনাথ সিং ইয়াত উপস্থিত হ'ব। আৰু ইতিমধ্যে ইয়াত প্ৰস্তুতি চলাই থকা হৈছে। পাপৰি তুষাৰ, ধন্যবাদ জনাইছো। 12 বজাত আহি যিহেতু প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী উপস্থিত হ'ব, আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই যাম। এই মুহূৰ্তত প্ৰস্তুতি সন্দৰ্ভত তুষাৰে আমাক দেখুৱালে যে বিশাল এক প্ৰস্তুতি তাত দেখিবলৈ পোৱা গৈছে। বৰ্তমান যিহেতু আমি পুনৰ কৈছো যে চাহ শ্ৰমিকসকল বা চাহ শ্ৰমিকৰ জীৱন বা চাহ ক্ষেত্ৰখনক লৈ সাধাৰণতে ৰাজনীতি চলে ৰাজ্যত। গতিকে সেয়া সদায় এটা লক্ষ্য হৈ পৰে প্ৰতিটো দলৰ বাবে। আৰু সেয়াই পুনৰ এবাৰ প্ৰতিপন্ন কৰিবৰ বাবে যিহেতু কিছুদিন পূৰ্বে প্ৰিয়ংকা গান্ধী আহিছিল, গতিকে সেই সময়ছোৱাত ৰাইজৰ মাজলৈ গৈছিল, চাহ খাইছিল, তেওঁলোকৰ ঘৰলৈ গৈছিল, চাহ শ্ৰমিকসকলৰ ঘৰত অকস্মাতে তেওঁ সোমাইছিল, আচৰিত হৈ পৰিছিল সকলোবোৰ। আৰু সেই সময়ছোৱাত ষ্টীলৰ গিলাচত তেওঁ চাহ খাইছিল সাধাৰণভাৱে। গতিকে এই সকলোবোৰক যেতিয়া দেখিবলৈ পায় বা ৰাইজৰ প্ৰতি তেওঁ বা ৰাইজ যিহেতু আকৃষ্ট হৈ পৰিছিল, গতিকে তাৰে আকৌ পুনৰ সেই মোহভংগ কৰিবৰ বাবে যেন এতিয়া প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী আহিব বিজেপিৰ তৰফৰ পৰা, তেওঁলোকেও কিছু প্ৰতিশ্ৰুতি দিব বুলি বৰ্তমান আশাবাদী চাহ শ্ৰমিকসকল। উভতি আহিছো খন্তেক বিৰতিৰ পাছত। জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। শনিবাৰে নিশাৰ ভাগত বাইহাটা চাৰিআলিৰ আগদলা গাঁও পঞ্চায়তৰ অন্তৰ্গত 5খন গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলালে ৰিণিকী ভূঞাই। উল্লেখযোগ্য যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ সমষ্টিটোত দিনে নিশাই প্ৰচাৰ চলাইছে ৰিণিকী শৰ্মা ভূঞাই। এই বস্তুটো বুজিবৰ কাৰণে বেলেগ সমজতীয়া পাৰ্টীৰ মানুহে খেলি মেলি লগাই মামৰা সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে ৰাজনৈতিক দলসমূহে। উজনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থী লোহিত গগৈয়েও নিৰ্বাচনী প্ৰচাৰ চলাইছে। পদযাত্ৰাৰে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাইছে লোহিত গগৈ। এয়া পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে। প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে যিহেতু নিৰ্বাচনী প্ৰচাৰ বৰ্তমান চলাই আছে, কোনো পিছ পৰি ৰোৱা নাই। ৰাইজৰ দলো আছে বা অসম জাতীয় পৰিষদো আছে, ঠিক তেনেধৰণে বিজেপিৰ দেখিবলৈ পোৱা গৈছে ষ্টাৰ কেম্পেইনাৰসকল আহিছে। সমান্তৰালভাৱে কংগ্ৰেছেও তেওঁলোকৰ ষ্টাৰ কেম্পেইনাৰ আনিব। কিন্তু যিসমূহ নতুন আঞ্চলিক দল, যি নতুনকৈ যিহেতু তেওঁলোকে গঢ় লৈছে আৰু তেওঁলোকে ইতিমধ্যে জনাইছে যে ৰাইজৰ টকাৰেই তেওঁলোকে নিৰ্বাচন খেলিব লাগিব, গতিকে তেওঁলোকক এনেধৰণে দেখিবলৈ পোৱা গৈছে পদযাত্ৰা কৰি প্ৰচাৰ চলাইছে। গতিকে পিছ পৰি ৰোৱা নাই লোহিত গগৈ।
বাক্সাৰ বৰবৰী আঞ্চলিক বাথৌ মন্দিৰত চুৰি কাণ্ড চুৰে মন্দিৰৰ দুৱাৰ ভাঙি লুটি লৈ গ'ল নগদ ধন সহ বহু মূল্যৱান সামগ্ৰী বৰবৰী আৰক্ষী থানাৰ প্ৰায় 100 মিটাৰ দূৰত সংঘটিত হৈছে এই চুৰি কাৰ্য পুৱা মন্দিৰত পুৰোহিত উপস্থিত হোৱাৰ পিছতে হোৱা দোৱা লাগে অঞ্চলটোত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে পুনৰ কৈছো যে বাক্সাৰ বৰবৰী আঞ্চলিক বাথৌ মন্দিৰত চুৰি কাণ্ড সংঘটিত হৈছে চুৰে মন্দিৰৰ দুৱাৰ ভাঙি লুটি লৈ গ'ল নগদ ধন সহ বহু মূল্যৱান সামগ্ৰী বৰবৰী আৰক্ষী থানাৰ প্ৰায় 100 মিটাৰ দূৰত সংঘটিত হৈছে এই চুৰি কাণ্ড পুৱা মন্দিৰত পুৰোহিত উপস্থিত হোৱাৰ পিছতে অঞ্চলটোত হোৱা দোৱা লাগে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু আজি আহিলোঁ পুৱাতে আহি পেলাই আৰু হাত ভৰি ধুই পেলাই সোমালোঁ সোমাই পেলাই আৰু দৰ্জাখন অলপ মেলাখন থাকি খোলা হয় মই ভাবোঁ দৰ্জাখন কিয় এনেকুৱা হয় নাই কালি মই পাহৰি গ'ল নেকি মাৰাৰ কাৰণে তাৰপিছত মই দৰ্জাখন অলপ খুলি পেলাই চালোঁ চাই পেলাই এই নলমাখা য'ত আলি মিলি হৈ আছে আলি মিলি হৈ পেলাই তাৰমানে মই আৰু ভিতৰলৈকে নগ'লোঁ আৰু এই ওচৰকেইটা মানুহ মাতিম গ'ল কলাইগাঁও সমষ্টিত শক্তিশালী হৈছে বিজেপি কলাইগাঁও সমষ্টিত ফেক্টৰ নহয় বিপিএফ আৰু ইউপিপিএল এই মন্তব্য কৰিছে কলাইগাঁৱৰ বিজেপি প্ৰাৰ্থী মধুৰাম ডেকাই গতিকে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে যিসকল প্ৰাৰ্থীক টিকট দিয়া হৈছে তেওঁলোকে আনটো বিৰোধী দলক সাধাৰণতে তেওঁলোকে ফেক্টৰ নহয় বুলিয়ে কৈছে গতিকে এই ক্ষেত্ৰত আকৌ দেখিবলৈ পোৱা গৈছে যে বিজেপিৰ সমষ্টি অতি শক্তিশালী আছে বুলি কলাইগাঁৱত কোৱা হৈছে যে কলাইগাঁও সমষ্টিত বিপিএফ আৰু ইউপিপিএল ফেক্টৰ নহয় বিজেপিয়ে মজবুত আৰু এনেধৰণে মন্তব্য কৰিছে মধুৰাম ডেকাই কোনো ক্ষেত্ৰতে কোনো পাৰ্টীয়ে আমাক তাত বাধা ৰোধ কৰিব নোৱাৰে কিন্তু মই কলাগাঁও সমষ্টিৰ কাৰণে আগন্তুক দিনত মই কৈছোঁ কলাগাঁও সমষ্টিটো আমাৰ সকলোতে পিছ পৰি আছে ৰাস্তা ঘাটকে ধৰি স্বাস্থ্য ক্ষেত্ৰতে হওক শিক্ষা ক্ষেত্ৰতে হওক এই 3-4টা মূল ইছ্যু লৈ মই কলাগাঁও সমষ্টিত বিধানসভাৰ ইলেকশ্যন খেলিম বুলি মই ভাবি আছোঁ বৰ্মন কছাৰী সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয়টো দিন উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে তামোলপুৰৰ কুমাৰী কাটাৰ ঢেকীয়াবস্তি অসমৰ প্ৰতিটো জিলাৰ বিষয়ববীয়াৰ উপস্থিতিত পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বৰ্মন কছাৰী সাহিত্য সভাৰ সভাপতি অনিমেশ বৰ্মনে ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে বৰ্মন কছাৰী সাহিত্য সভাৰ উপসভাপতি নৰেশ্বৰ বৰ্মনে বৰ্মন কছাৰীসকলৰ হেৰাই যাব ধৰা কৃষ্টি সংস্কৃতি ভাষা পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যেৰে প্ৰথমবাৰৰ বাবে তামোলপুৰৰ কুমাৰীকাটাত অনুষ্ঠিত হৈছে এই অধিৱেশন দেওবাৰে কেন্দ্ৰীয় সাহিত্য সভাৰ মুকলি অধিৱেশনত উপস্থিত থাকিব বিটিচিৰ চিএম প্ৰমোদ বড়ো সাংসদ বিশ্বজিৎ দৈমাৰী সহ অসম সাহিত্য সভাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি চিত্ৰাচলৰ উদ্যোগত সংগীত শ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা প্ৰদান লোকসংগীত কৰ্মী হীৰক জ্যোতি শৰ্মালৈ আগবঢ়োৱা হৈছে এই বঁটা প্ৰয়াত প্ৰভাত শৰ্মাৰ নিগাজী পামৰ বাসগৃহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদক হীৰক জ্যোতি শৰ্মাক প্ৰদান কৰা হৈছে সংগীত শ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠদেৱ শৰ্মা উপস্থিত আছে বশিষ্ঠদেৱ শৰ্মা চিত্ৰাচলৰ এই বঁটা প্ৰদান কৰা হৈছে হীৰক জ্যোতি শৰ্মাক এই বঁটা প্ৰদান কৰা হৈছে দাদা আপোনাৰ নিৰ্বাচনৰ প্ৰাক্ষণত ইটোৰ পিছত সিটোৰ ৰাজনৈতিক দলৰ নেতাই ভুমুকি মাৰিছে এতিয়া সৰু ক্ষেত্ৰী সমষ্টিত এবাৰ সৰু ক্ষেত্ৰীত ভুমুকি মাৰিলে মুছলিম জাতীয় পৰিষদৰ প্ৰাৰ্থী মতিয়াৰ ৰহমানে দলীয় প্ৰাৰ্থীত্বলৈ সৰু ক্ষেত্ৰীত উপস্থিত হোৱা মতিয়াৰ ৰহমানক বাইক ৰেলীৰে আদৰণি জনালে সমৰ্থকসকলে সৰু ক্ষেত্ৰীত ভৰি থৈ জাকিৰ হুছেইন চিকদাৰক তীব্ৰ কটাক্ষ কৰিলে মতিয়াৰ ৰহমানে I'm